Hello everyone, আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ লগত মই এটা বেলেগ ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিম। আমাক সাধাৰণতে কি হয় কিছুমানে বেয়া পায় বা এৰি যোৱাৰ বাহানা বিচাৰি ফুৰে। এই বিষয়টোৰ ওপৰত যদিও বা আমি নাভাবো কিন্তু একেবাৰে এইটো কিন্তু ভাবিব লগা কথা। কিহৰ কাৰণে এনেকুৱা হয়? আমাক কিয় মানুহে ভাল নাপায় বা এৰি যাবৰ কাৰণে বাহানা বিচাৰি ফুৰে, হয়নে? যদিও বা এইটো একেবাৰে সাধাৰণ কথা কিন্তু বহুত কিন্তু ভাবিব লগা কথা। আমি ভাল কামেৰে কি কৰিব লাগে, জীৱনটো আগবাঢ়ি যাব লাগে। বেলেগে কি কৈছে কি নকৈছে সেইটো ধ্যান দিবই নালাগে। আমি সদায় ভাল কাম কৰি যাব লাগে, তেতিয়া আমাক সকলোৱে ভাল পাব, হয়নে? কিন্তু তাৰ মাজতো কিবা এটা থাকে যাৰ কাৰণে আমাক মানুহে ভাল নাপায় বা আমাক এৰি যোৱাৰ বাহানা বিচাৰি ফুৰে। আজি সেই বিষয়কেইটা আপোনালোকৰ লগত মই বিশদভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাব। তেতিয়া নিশ্চয় বুজিব পাৰিব কি বেয়া গুণৰ কাৰণে আমাক মানুহে এৰি যাব বিচাৰে বা আমাক ভাল পাব নোৱাৰে। আমি যদি আমাৰ মাজত এই মই আলোচনা কৰা বিষয়কেইটা থাকে তেতিয়াহ'লে কিন্তু নিজক সলনি কৰিব লাগিব। এইটো নাভাবিব যে নিজক সলনি আমি বেলেগৰ কাৰণে কিয় কৰো। হয়, নিজক সলনি কেতিয়াও বেলেগৰ কাৰণে কৰিব নালাগে, কিন্তু নিজৰ কাৰণেই নিজক সলনি কৰিব লাগিব। নিজে যদি সব ফালৰ পৰা পাৰফেক্ট হৈ থাকে তেতিয়াহ'লে কোনো কথাই নাই। সকলোৱে ভাল পাব বা সকলোৰে প্ৰিয় পাত্ৰ আমি হ'ব পাৰিম। এতিয়া আহক বিষয়কেইটা ভাল ধৰণে আমি আলোচনা কৰো। প্ৰথমটো হৈছে যদি আপুনি ফ্ৰাষ্ট্ৰেশ্যনত ভুগি থাকে, মানে একেবাৰে বিষণ্ণতা অনুভৱ কৰি থাকে, সকলো ক্ষেত্ৰতে আপুনি একেবাৰে নিগেটিভ, নহ'ব, নোৱাৰো, নাযাও, নাখাও ইত্যাদি। আপোনাৰ মাজত যদি এই গুণটো থাকে তেতিয়াহ'লে কিন্তু আপোনাৰ পৰা মানুহে এৰিয়ে যাব। হয়, আপোনাৰ ফ্ৰেণ্ড চাৰ্কুল কমি যাব আৰু আপোনাৰ একেবাৰে নিজৰ সম্বন্ধীয় যিখিনি আছে, মা দেউতা, বাইদেউ দাদা, এইখিনি আপোনাৰ লগত থাকিব। হয়, কিমান বুজাব? আপুনি যদি এই ভাৱটো ফ্ৰাষ্ট্ৰেশ্যনত আপুনি ভুগিয়ে থাকে, তেওঁলোকেও আপোনাক কিমান বুজাব? তেওঁলোকেও এদিন নিৰাশ হৈ যাব আপোনাক বুজাই বুজাই। গতিকে এই ভাৱটো যদি আপোনাৰ লগত আছে তেনেহ'লে আজিৰ পৰাই ত্যাগ কৰক। নহ'লে কিন্তু আপোনাক ভাল পোৱা মানুহৰ সংখ্যা দিনক দিনে কমি যাব ধৰিছে। ছেকেণ্ড যিটো গুণ, সেই গুণটো হৈছে অহংকাৰ। যদি আপুনি অহংকাৰী হয়, মই আৰু মোৰ বাহিৰে আৰু কোনো নাই, মোৰ ইটো আছে সিটো আছে, ইটো কৰিছো মই, সিটো কৰিছো, ময়ে ইমান ধুনীয়া, মোৰ গোটেইখিনি আছে। কিহৰ কাৰণে ইমান অহংকাৰ? আজি আছে কাইলৈ নাই। আজি যদি আপুনি এখন গাড়ী লৈছে, সেইখন গাড়ী কাইলৈ বেয়া হ'বই। আজি আপোনাৰ লগত বহুত পইচা আছে, কিন্তু সেই পইচাখিনি এদিন শেষ হ'ব। আপোনাৰ লগত আজি ৰূপ যৌৱন আছে, কাইলৈ জানো থাকিব ৰূপ যৌৱন? কেতিয়াও নাথাকে। কিন্তু এটা বস্তুৱে থাকিব, আপুনি কি কৰ্ম কৰিছে, কি কৰ্মেৰে আপুনি মানুহৰ লগত মিলা মিছা কৰি আছে বা আপোনাৰ দ্বাৰাই কাৰোবাৰ কিবা লাভ হৈছে জানো? সেইটো বিষয়তে আমি ধ্যান দিব লাগে। অহংকাৰ কেতিয়াও কৰিব নালাগে। নেক্সট যিটো আমাৰ, সেইটো হৈছে ধেমালি বুজি নোপোৱা। আমাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতে আপুনি এবাৰ অনুধাৱন কৰি চাবচোন, কিছুমান মানুহে ধেমালি একেবাৰে বুজি নাপায়। যদি আমি 2টা বা 3টা ফ্ৰেণ্ড একেলগে লগ হওঁ, তাৰে মাজত ধেমালি কৰো, তাৰে ভিতৰত কিন্তু এজন বা এজনী ওলাবই যে ধেমালি একেবাৰে বুজি নাপায়। সেই পাৰ্টিকুলাৰ মানুহজনক কোনোবাই ভাল পাব জানো? ধেমালিতে কিবা কোৱা কথাটো যদি একদম নিজৰ মাজতে লৈ লয়, নিজক কোৱা বুলি ভাবি লয়, তেওঁৰ লগত কোনোবাই ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিব জানো? এই ভাৱটো একেবাৰে এৰিব লাগে। তেতিয়া দেখিব আপোনালোকৰ ফ্ৰেণ্ডৰ সংখ্যা বাঢ়ি গৈছে আৰু আপোনাক ভাল পোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে। আপোনাক এৰি যাবলৈ তেতিয়া কিন্তু কোনেও বাহানা নিবিচাৰে। নেক্সট কাৰণটো হৈছে ৰুড বিহেভিয়াৰ। কিছুমান মানুহৰ ব্যৱহাৰৰ কাৰণেও কিন্তু মানুহে মানুহক বেয়া পায়। ব্যৱহাৰটো অকমান ভাল কৰিবচোন, অকমান সকলোৰে লগত ভালকে কথা পাতিবচোন, তেতিয়া দেখিব আপোনাক সকলোৱে ভাল পাইছে। যদি কথা নাই বতৰা নাই, কিবা একদম বেয়াকে কৈ দিছে, কিয়নো আপোনাৰ লগত মানুহে থাকিব? সেইকাৰণে অকমান সকলোৰে লগত মিলি জুলি থাকিব। অকমান মিঠা মাত মাতিলে কাৰো একো লছ নহয়তো, হয়নে? সেইকাৰণে একেবাৰে
ভাল ব্যৱহাৰ কৰিব লাগে মানুহৰ লগত, তেতিয়াহে মানুহে মানুহক ভাল পাব। আৰু নেক্সট কাৰণটো হৈছে অপদস্থ কৰা। কিছুমান মানুহৰতো ব্লাডতে আছে, মানুহে মানুহক অপদস্থ কৰে। তেওঁ ভাবি লয় যে মই আৰু মোৰ বাহিৰে কোনো নাই, মই চব জানো, বাস মই যেনেকে চলাম সকলোৱে মানে এই সংসাৰখনে আৰু তেনেকে চলিব বুলি তেওঁ ভাবে। তেনেকুৱা জানো হয়? কেতিয়াও নহয়। সেইকাৰণে কাৰোবাক অপদস্থ কৰাৰ আগতে ভাবি চাব লাগে যে মইনো পাৰফেক্ট নে চব ফালৰ পৰা। সেইকাৰণে কাকো অপদস্থ কৰিব নালাগে। অপদস্থ কৰা ব্যক্তিৰ ভাল পোৱা মানুহৰ সংখ্যাও কিন্তু কম। সেইকাৰণে এইখিনি জানিব লাগে। নেক্সট কাৰণটো হৈছে চিন্তা, দুখ। চিন্তা দুখ যদি আপুনি এনি টাইম কাৰোবাৰ ওচৰত প্ৰকাশ কৰি থাকে, কিমান শুনিব আৰু? এই সংসাৰত দুখ নোহোৱা, চিন্তা নোহোৱা মানুহ নায়েই। আমি ভাবো যে আমাৰ চিন্তাটোৱে আৰু আমাৰ দুখটোৱে আৰু বহুত, বাকী কাৰো দুখ সুখ নাই আৰু। তেনেকুৱা জানো হয়? কেতিয়াও নহয়। গতিকে চিন্তা সকলোৰে আছে, দুখ সকলোৰে আছে, কিন্তু আপোনাৰ দুখটো আপুনি আপোনাৰ লগতে ৰাখিব। আপুনি যদি আপোনাৰ দুখটো কাৰোবাৰ বেলেগৰ আগত প্ৰকাশ কৰিব যায়, দুখটো জানো কমিব? বা চিন্তাটো জানো তেওঁ কমাই দিব পাৰিব? কেতিয়াও নোৱাৰে। হয়, কিবা এটা আইডিয়া দিব পাৰিব, এদিনৰ কাৰণে দিলে। আপুনি যদি কথা নাই বতৰা নাই এনি টাইম সেই তেওঁক লগ পালে আৰু সেই কথাটো আৰম্ভ কৰি দিলে, কিমান শুনিব আৰু? অশান্তি পাই যাব। গতিকে গুচি গল আৰু। যদি কোনোবা এজন বা দুজনো ফ্ৰেণ্ড আছিল, শুনি 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 আৰু শুনি গুচিয়ে যাব, কিমান শুনি থাকিব আৰু? সেইকাৰণে এইবোৰ স্বভাৱ এৰিব লাগে। এইবোৰ স্বভাৱ এৰিলে দেখিব আপোনাক ভাল পোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। নেক্সট যিটো স্বভাৱ, নেক্সট স্বভাৱটো হৈছে ঠগ প্ৰবঞ্চনা। যদি আমি কাৰোবাক ঠগাই খাওঁ বুলি ভাবো, আমি এজন ভাল বন্ধু পাতিলোৱে, প্ৰথম দেখাৰ দিনাখনৰ পৰা ধুনীয়াকে ব্যৱহাৰ কৰিলো, তাৰ পিছত বোলে আমি আমাৰ লাইনত আহি গলো পুৰা। এইটো কৰিলে এইটো ভাল হব, সেনেকে ঠগাই মেলি তেওঁৰ পকেটৰ পৰা পইচা উলিয়ালো, বা বিভিন্ন কূট কৌশল অৱলম্বন কৰি কিবা তেওঁৰ পৰা হাচিল কৰি ললো। তেনেকুৱা কৰিলেও কিন্তু মানুহে আপোনাক ভাল নাপাব। ঠগ প্ৰবঞ্চনা কেতিয়াও কাৰো সহ্য নহয়। সেইকাৰণে যদি আপোনাৰ লগত এইকেইটা মই আলোচনা কৰা গুণকেইটাৰ এটাও আছে, তেতিয়াহলে কিন্তু আজিৰ পৰাই সাৱধান হৈ যাওক। আৰু এই গুণকেইটা এটাও আপোনাৰ মাজত থাকিবলৈ কেতিয়াও নিদিব। তেতিয়া দেখিব আপোনাৰ জীৱনটো সৰ্বাংগ সুন্দৰ হৈছে, সকলোৱে আপোনাক ভাল পাব লৈছে, আপোনাৰ নীতি আদৰ্শ মতে চলিব লৈছে। তেনেহলে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, কমেন্ট কৰি জনাব কেনে পাইছে, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। এটি সৰু অনুৰোধ জনাব বিচাৰিছো, মোৰ এটি ফেচবুক পেজ আছে ভনিতাছ লাইফষ্টাইল বুলি, অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব। ইনষ্টাগ্ৰামত ভনিতা বৰকটকী বুলি আছো, যদিও সুবিধা নাপায় ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিব। তেনেহলে আজিলৈ এৰিছো, পুনৰ লগ পাম আপোনালোকক মোৰেই কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক, সুস্থ থাকক আৰু হাঁহি থাকক। ধন্যবাদ জনাইছো।